নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই বি কোলেন NS চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই বি কোলেন NS চিৰাপটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত এই চিৰাপটোৰ কি বেনিফিটছ হ'ব পাৰে আৰু কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, বি কোলেন NS চিৰাপটো 200 ml পেক আছে আৰু এই চিৰাপটোৰ মূল্য হ'ল 150 টকা আৰু এই চিৰাপটো মেনুফেকচাৰ কৰিছে গালফা ইণ্ডিয়া লিমিটেডে। ইয়াত থকা মূল কণ্টেইনসমূহ হ'ল ইয়াতে আছে ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন B5, ভিটামিন B6, জিংক 2 mg, কপাৰ 205 মাইক্ৰগ্ৰাম আৰু ইয়াতে লেমন ফ্লেভাৰ, অৰেঞ্জ ফ্লেভাৰ আৰু ভেনিলা ফ্লেভাৰ আছে। বন্ধুসকল, এই চিৰাপটোৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগতে বন্ধুসকল, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এই বি কোলেন NS চিৰাপটো ভিটামিন বি কমপ্লেক্সৰ পৰিমাণ কমি গ'লে ব্যৱহাৰ কৰা হয়। শৰীৰত তেজৰ পৰিমাণ কমি গ'লে, যাক এনিমিয়া ৰোগ বুলি কোৱা হয়, এনেকুৱা কণ্ডিশ্যনতো এই চিৰাপটো ব্যৱহাৰ কৰা হয়। শৰীৰৰ ভিটামিনৰ অভাৱত ব্যৱহাৰ কৰা হয়, যেনেকৈ ভিটামিন বি কমপ্লেক্স, ভিটামিন ডি, ভিটামিন B12 আৰু ফলিক এচিডৰ পৰিমাণ কমি গ'লে এইসমূহ বঢ়াবলৈ এই চিৰাপটো ব্যৱহাৰ কৰা হয়। এই চিৰাপে শৰীৰত বিভিন্ন ধৰণৰ ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। এই চিৰাপে কেলছিয়াম শোষণ কৰি হাড়ৰ ঘনত্ব আৰু গঠন উন্নত কৰাত সহায় কৰে। বন্ধুসকল, এই বি কোলেন NS চিৰাপে কোলেষ্ট্ৰল আৰু ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। তো বন্ধুসকল, এই চিৰাপটো ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। নৰ্মেল ড'জ হিচাপে এডাল বা বয়সীয়াল লোকৰ কাৰণে 10 ml কৈ দিনত 2 বাৰ আপোনালোকে খোৱাৰ পিছত খাব লাগিব, অথবা আপোনালোকে ডক্টৰৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰিব। বন্ধুসকল, বি কোলেন NS চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ মূৰ ঘূৰোৱা, বমি বমি ভাৱ, বদহজম হোৱা আদি এনেকুৱা ধৰণৰ নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰি যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে, তেন্তে আপোনালোকে বি কোলেন NS চিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু এই বি কোলেন NS চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।